দাম কিমান হয় এইটো অলমোস্ট 20 লাখ অন ৰোড পৰে অন ৰোড গম পালে 20 লাখ টকা আপোনালোকে চাওক আৰু এখনৰ মাইলেজ কিমান দিয়ে সেইটো শুনি দিছে ক'ব পাৰি 8-9 বছৰৰ পৰা 3টাৰ পৰা এটা এখন দামী গাড়ী এখন চলাই থকা নিচিনা হ'ব সৰি ওকে ওলা চাম বৰ্ষা কেনেকুৱা লাগিছে ৰাইড কৰি বঢ়িয়া লাগিছে আৰু ইয়াতে আহি কিনে আৰু বেছি ভাল লাগিছে সবকে লগ কৰি কেনে বৰ্তমান বৰ্ষাক লগ কৰিব লাগিছে এইফালে চবেই আছে কি ক কেনেকুৱা লাগিছে বাইক ভালেই লাগিছে ন পুৰা হৈছে চবেই ভিৰ মাৰি আছে এইফালে প্ৰপাৰ্টি মানুহে বেয়া পাই গৈছে ইমান মানুহ গোট খাই আছে এতিয়া আমি ইয়াৰ পৰা ওলাই যাব লাগিব বাহিৰত মিট আপটো হ'ব নেকি চবেই আছে এইফালে এই বৰ্ষাই এখন বাইকে চলাই আহিছে কেলে মানে এখন অলপ ৱেটটো বেছি যে বয়ফ্ৰেণ্ডজনে চলাই আহিছে কি কোৱা কেনেকুৱা লাগিছে ৰাইড কৰি বহুত ভাল লাগিছে তিনিচুকীয়াৰ মৰম ভাল লাগিছে বাকী তুমি কি কোৱা মজা ন আমাৰ ছাৰ সৰি ওকে হেল্ল' এভৰিৱান হাই ভালে ৰাইড পুৰা চলাইছা বাইক একদম আই হোপ আপোনাৰ ব্লগ মানে মোৰ ব্লগ বিলাক ভাল লাগি আছে চাইছেন নাই চাইছো কেনেকুৱা লাগিছে মজা হৈছে ইয়াতে অলপমান আগবাঢ়ি যাওঁতে কিবা ভাল জেগা আছে নে য'ত একেলগে চবে লগ কৰিব পাৰি এইটো একো প্ৰব্লেম নাই ঠিক আছে বল এতিয়া ঠেলি লৈ যোৱা হৈছে কল ষ্টাৰ্ট দিবলৈ আৱাজটো বহুত ডাঙৰ হৈ যায় এইটো প্ৰাইভেট প্ৰপাৰ্টি হয় যে সেইকাৰণে অলপ লাউড হৈ যায় কাৰণে সেই বাহিৰত ষ্টাৰ্ট কৰিব লাগিব আৰু এইফালে আমাৰ শক্তিমান আছে এইফালে লগত জেট এক্সটাৰ্না এইফালে লগ কৰিবলৈ বহুত মানুহ হৈ আছে দেখিছেন আৰু এইফালে আমি তিনিচুকীয়া কচুজানত আছিলোঁ হোমষ্টেত অলপ প্ৰব্লেম হ'ব বুলি ক'লে বাইকৰ মাত ডাঙৰকৈ আহিলে সেইকাৰণে আমি ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া গৈ আছোঁ আমি কৃষ্ণচূড়া ৰিজৰ্টৰ ওচৰত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ তাতে মিট আপটো হ'ব সকলো আহিছোঁ আৰু লগতে মোৰ লগত এজন উঠি ল'লে তাই উঠাই লৈ আহিলোঁ প্ৰতিখন বাইকতে তিনিটা ওলাইছোঁ এতিয়া যাব লাগে যিডোখৰ মিট আপ আছিলে সেইডোখৰলৈ কিছুমানে খোজকাঢ়ি আহিছিলে সেইকাৰণে এতিয়া আমি উঠি যাবলগীয়া হ'ল এতিয়া গৈ আছোঁ ধুনীয়াকৈ এইফালে জেড এক্স ট্ৰেনাৰ যিজন আহিছে লগৰজনে চলাই আছে আৰু লগৰ এজন তিনিচুকীয়া লগৰ এজনে উঠি গৈছে লগতে আৰু এতিয়া আমি গৈ তাত পাম আপোনালোকক বাইকখনৰ আৱাজ শুনাম আৰু কিছুমান কথা শুনিম বৰ্ষাক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু লাইক চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি টিপি থাকক বৰ্তমান আহি আমি পালোহি কৃষ্ণচূড়া ৰিজৰ্টৰ ওচৰত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰতে আছে আৰু এটা জেট এক্সেছ না আৱাজ শুনা হ'ব আৰু এইফালে আছে আমাৰ বৰ্ষা বাকী ৰাইড কৰি কেনেকুৱা লাগিছে ইমান মজা লাগিছে ন ইমান ধুনীয়া জায়গা ইমান ভাল মানুহৰ লগত লগ কৰি কিনে বিৰাট ভাল লাগিছে অল আছাম ৰাইড চলি আছে আপোনালোকে ইউটিউবত চাওক বাকী চেনেলটোৰ নাম কৈ দিয়া মোৰ চেনেলটোৰ নাম হ'ল বৰ্ষা কিৰণ বাকী ইনষ্টাগ্ৰামত আপডেট পাই থাকিবলৈ হ'লে আইডিটো কি আছে সেম বৰ্ষা কিৰণ আৰু ইনষ্টাগ্ৰামতটো বৰ্তমান কি ক'ম আৰু পুৰা ফেমাছ হৈ আছে ভাইৰেল হৈ আছে ভিডিঅ' আৰু আপোনালোকে দেখিছে এইফালে জেড এক্স ট্ৰেনাৰ লৈ আহিছে আৰু কি বাইক লৈ আহিছা মই জেড এক্স ট্ৰেনাৰ লৈ আহিছোঁ R15 লৈ আহিছোঁ আৰু হাণ্টাৰো লৈ আহিছোঁ লগত কেইজন আহিছা টোটেল আমি 4জন মোক মিলাই বাকী প্ৰথম ভাবিছিলোঁ ইনষ্টাগ্ৰামত দেখি মই বাহিৰৰ ছোৱালী হয় হিন্দীটো কথা কৈছা তাৰপিছত ভাবিছোঁ অসমলৈ আহিব আমি মৰমটো দিবই লাগিব একদম তাৰপিছত পিছতহে গম পাইছোঁ কোন জেগা হয় গুৱাহাটী মই গুৱাহাটী VIP ৰোড য'ত আছে ন সেইফালে থাকোঁ মই হিন্দী ভিডিঅ' বনাওঁ কিন্তু মই বিচাৰোঁ আমাৰ যিখিনি অসমৰ কালচাৰ সেইটো বাহিৰলৈকে যেন যাই পায় সেইকাৰণে মই অসমীয়া ভিডিঅ'টো
নবনাই কেনে কিনিব আৰু চবে বুজি পায় দিল্লী হওক মুম্বাই হওক বাহিৰত হওক চবে যেন বুজি পায় মানে চবতে চাব পৰাটো সুবিধা কৰিছে হিন্দীত বনালে মানে অল ইণ্ডিয়াত চাব সেইকাৰণে সুবিধা হয় আৰু ইয়াৰ পৰা তিনিচুকীয়াৰ পৰা নেক্সট ক'ত যোৱা হ'ব এতিয়া আমি নেক্সট যাম ঢলাশদিয়া তাৰ পৰা আমি আকৌ ৰিটাৰ্ণ আহি কেনে আমি বগীবিল হৈ যাম আৰু লখিমপুৰ তেজপুৰ ধেমাজি সেনেকৈ অল ৰাউণ্ডাৰ হ'ব অল আছাম ৰাইড বুলি ক'লেতো গম পাইছে আছাম কৰি আছোঁ তলৰ ল'ৰা আছাম কৰিব আছে ত' ভালকৈ গোটেইখিনি আছামে আমি ধুনীয়াকৈ কভাৰ কৰিম আৰু লাহে লাহে আপোনালোকে চাবগৈ চেনেলটোত ছাপোৰ্ট আৰু মৰম দিব ভিডিঅ'বিলাক মই আই বটনত দি দিছোঁ ভিডিঅ' এটা লিংক আপোনালোকে গৈ ক্লিক কৰি চাওকগৈ মৰম দিয়ক আৰু এইফালে যিহেতু প্ৰাইচটো আপোনালোকক জনাই দিছোঁ কিমান লৈছিলে এই প্ৰাইচটো চবৰে এটা সপোন থাকে মানে এই ছুপাৰ বাইক বুলি ক'লে এতিয়া ছুপাৰ বাইক চাবলৈ এইফালে আহিছে সিহঁতকো দেখুৱাই দিয়া এইফালে ভাইটিহঁত আহিছে কেনেকুৱা খবৰ বাকী ছুপাৰ বাইক বুলি ক'লে আপোনালোকে গম পায় চবে চাবলৈ পাগল আৰু দেখিবলৈ আহিছে সেইফালে আহিছিলে দেখুৱাই দিয়া কলেজৰ আহিছে লাহোৱাল কলেজৰ পৰা আহিছে ইয়াক লগ কৰিবলৈ কালি ডিব্ৰুগড় লগ কৰিব নোৱাৰিলে বাকী বাইকখনৰ দাম কিমান হয় এইটো অলমষ্ট 20 লাখ অন ৰোড পৰে অন ৰোড গম পালে 20 লাখ টকা আপোনালোকে চাওক আৰু এইখনৰ মাইলেজ কিমান দিয়ে সেইটো শুনি দিছোঁ ক'ব পাৰি 8-9-10ৰ পৰা 3টাৰ পৰা এটা এখন দামী গাড়ী এখন চলাই থকা নিচিনা হ'ব চাৰিচকীয়াখন চলোৱাৰ নিচিনা হ'ব চিচিটোতো কিমান আছিলে এখনত 1000 অলমষ্ট চিচি হয় আপোনালোকে জানে এখনত কিমান ভাগে আৰু আপোনালোকে ভিডিঅ'বিলাক চাবগৈ মৰম দিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মেইন ব্লগটো চাবলৈ হ'লে গম পাবই আই বটনত দি দিছোঁ গৈ চাওকগৈ মৰম দিয়ক আৰু আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাব আৰু আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ নেক্সট এটা নতুন ভিডিঅ'তে লগ পাম তেনেহ'লে বাই বাই টাটা নম্বৰ